ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কেনেকৈ বনালোঁ তাৰে কিছু ভিডিঅ' লৈ আনিছোঁ। প্ৰথমে মই আটাখিনি লৈ লৈছোঁ। ইয়াতে চেনি নিমখ দি পানী অকণমান দি পেলাই গুলি ল'ম। যেনেকৈ আমি তেল পিঠা বনাওঁ তেনেকৈ পানীখিনি দি পেলাই গুলি ল'ব লাগিব থুপথুপীয়া এনেকৈ। এৰাতিমান ৰাতি থ'ব পাৰিলে আৰু ভাল হয়, ধুনীয়া হয়। পাছদিনাখন বনাব লাগে। এতিয়া মই বিলাহী, পিঁয়াজ, নিমখ, জলকীয়া গোটেইবোৰ দি পেলাই সানি লৈছোঁ। ইয়াতে কাটি লৈ সানি লৈছোঁ আৰু বিলাহী এটামান দিছোঁ, বিলাহী এটামান, পিঁয়াজ এটামান দিছোঁ, টমেট' চচ এটা লাগিব। প্ৰথমে টাৱাখিনিত তেলখিনি গৰম কৰি ল'লোঁ। তেনেকৈ আটাখিনি ঢালি দিব লাগে। তেলটো কমকৈ দিবলৈ মোৰ অকণমান বেছিয়ে হৈছে বাৰু, ইয়াতকৈ কমকৈ দিব লাগে। আৰু ঢাকন দি ঢাকি দিব লাগে। এনেকৈ ঢাকি 2 মিনিটমান থ'ব লাগে। যেতিয়া তলচুৱা ৰঙচুৱা হয় তেতিয়া উল্টাই দিব লাগে। এতিয়া এনেকৈ পাল্টাই দিব লাগিব। এতিয়া ৰঙচুৱা হৈছে। গেছটো অফ কৰি লৈ ইয়াতে চচ অলপ ঢালি দিম। গেছটো অফ কৰিব লাগিব, নহ'লে এইটো ৰঙা পৰি যাব। চচটো এনেকৈ ঢালি লৈছোঁ। আৰু চামুচ এখনেৰে দি গোটেইবোৰ মেলি দিব লাগিব। এনেকৈ ধুনীয়াকৈ কৰি লৈছোঁ। এনেকৈ এতিয়া ইয়াৰ ওপৰত পিঁয়াজ, বিলাহী, জলকীয়া, নিমখ মিক্সাৰ কৰি থোৱাটো ঢালি দিছোঁ। এনেকৈ সজাই দিছোঁ। এনেকৈ সজাই দিয়াৰ পিছত আকৌ গেছটো অন কৰি লৈছোঁ। অন কৰি লোৱাৰ পিছত আকৌ ঢাকন দিছোঁ। এনেকৈ আকৌ 2 মিনিট থ'ব লাগিব। ধুনীয়াকৈ হৈ গৈছে। এয়া ধুনীয়া। আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো এনেকৈ বনাব পাৰি, ল'ৰা ছোৱালীক খুৱাব পাৰি।